হাই এভৰিৱান, আসসালামু আলাইকুম। এয়া মই চেহেৰি বনাবলৈ আহিছোঁ। ইয়াত পিঁয়াজ কাটি লৈছোঁ, এইফালে আলু, জলকীয়া, কেঁচা জলকীয়া, নহৰু, আদা, এই চিকেন বইল কৰি লৈছোঁ। এই হালধি, গুড়ি জলকীয়া, কাশ্মীৰী ৰং, নিমখ, পিঁয়াজখিনি ফ্ৰাই কৰি আছোঁ। এই নিমখ, আলুটো মই চাটনি কৰিম। আমি এতিয়া মেৰিনেট কৰি ল'ম বস্তুখিনি চব দি। এই দৈ 3 চামুচমান দিম মই। এইখিনি চেহেৰিত খোৱা যাব। আপোনালোকে চেহেৰি বনালেনে? এইখিনি পিঁয়াজ ফ্ৰাই কৰা হৈ গ'ল মোৰ। এইখিনি মেৰিনেট কৰিছিলোঁ চিকেনখিনি, এইখিনিতে মই দি দিম ইয়াত। কি ধুনীয়া কালাৰ লৈছে। এইখিনি দি দিলোঁ মই। এইখিনিতে অকণ মজাই ল'ম। এইখিনি ভাত পানী কৰা মজাই ল'লোঁ মই। ভাত হৈ গ'ল মোৰ। ধনিয়া পাত দি দিছোঁ ওপৰতে। কেইটামান চিকেন মই গেছতে পুৰি ল'ম, মেৰিনেট কৰি ল'লোঁ গতিকে। যিহেতু ভিডিঅ'টো চাই পেলাই লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। আপোনালোকে ৰোজা ধৰিছেনে? এইফালে আলু চাটনি কৰা হৈ গ'ল মোৰ। আজি সেইটো এনেকৈয়ে খুৱাম। হৈ গ'ল চিকেন মোৰ পূৰা।